অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছ এতিয়া পৰিণত হ'ল বিলাসী শীততাপ নিয়ন্ত্ৰণৰ ৰেষ্টুৰেণ্টলৈ। অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছে আন্তঃৰাজ্যিক পথ পৰিবহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে। কিন্তু শেহতীয়াকৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন ৰঙা বাছ ৰাইজৰ দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আশিষ পাল নামৰ এজন লোকে পৰিবহণ নিগমৰ এখন পৰিত্যক্ত বাছ চৰকাৰী নীতি নিয়মেৰে ক্ৰয় কৰি মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানৰ চৌহদতে গঢ়ি তুলিলে ৰেষ্টুৰেণ্ট হিচাপে। আজি আনুষ্ঠানিকভাৱে ৰেষ্টুৰেণ্টখন মুকলি কৰে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই। অগতানুগতিকভাৱে গঢ়ি তোলা ৰেষ্টুৰেণ্টখন ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম যে হ'ব সেয়া নিশ্চিত বুলি মন্তব্য কৰে। দিনৰ আগত আপোনালোকে দেখিব পাইছিলে অসম চৰকাৰৰ ASTC ডিপাৰ্টমেণ্টে বিভিন্ন অসমত বসবাস কৰা আমাৰ নিবনুৱা যুৱকসকলৰ কাৰণে এই পৰিত্যক্ত ASTC বাছবিলাক অকশ্যনত দিছিলে। গতিকে সমগ্ৰ অসমত বহুত তেনেকুৱা নিবনুৱা থলুৱাসকলে তেনেকুৱা বাছবিলাক আনি পেলাই কিছু সংখ্যক হ'লেও কিছুমান কোনো ৰেষ্টুৰেণ্ট কৰিছে বা কিবা বিভিন্ন শিতানত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিবলৈ তেখেতসকলে ASTCৰ লগত এগ্ৰিমেণ্ট কৰি আনিছিলে। সেই তেনেকুৱাকৈ আমাৰ মাৰ্ঘেৰিটাতো এই ASTC কমপ্লেক্সৰ ভিতৰত বা বাছ ষ্টেণ্ডৰ ভিতৰত আমাৰ আশিষ পাল মোৰ ভাতৃপ্ৰতিম তেখেতেও এটা ASTC বাছ আনি পেলাই খুব সুন্দৰ ৰাইনো ৰেষ্টুৰেণ্ট এটা মাৰ্ঘেৰিটা টাউনৰ মাজত আজি শুভ উদ্বোধন কৰিবলৈ মোক নিমন্ত্ৰণ জনাইছিলে। ইতিমধ্যে আমি শুভ উদ্বোধন কৰিছোঁ। গতিকে মই ভাবোঁ এই ৰেষ্টুৰেণ্টে মাৰ্ঘেৰিটা বজাৰ কৰিবলৈ অহা মানুহ, মাৰ্ঘেৰিটা চহৰ চাবলৈ অহা মানুহ, বিভিন্ন শিতানত ঘূৰি ফুৰা মানুহৰ কাৰণে খন্তেক হ'লেও সকাহ দিব বুলি মই আশা ৰাখিছোঁ। আৰু মই ইতিমধ্যে শুভ উদ্বোধন কৰিলোঁ। মই আশিষ পাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। যিসকল উপস্থিত ব্যক্তি আছে সকলোকে ধন্যবাদ জনাইছোঁ। আহক ৰাইজ, মাৰ্ঘেৰিটাবাসী ৰাইজক কম ৰেষ্টুৰেণ্টত অকণমান আহাৰ উপভোগ কৰক, তাকে মই মাৰ্ঘেৰিটাবাসী ৰাইজক অনুৰোধ জনাইছোঁ। গতিকে নিবনুৱা ল'ৰা হিচাপে বা কাম কৰি খাবৰ কাৰণে যিটো চেষ্টা তেখেতে আগবঢ়াইছে সঁচাকৈ আদৰণীয়। গতিকে মই ভাবোঁ মোৰ পৰা যিখিনি সহায় সহযোগ লাগে, যিখিনি মই কৰণীয়খিনি আছে নিশ্চয় কৰি গৈ থাকিম। খুব সুন্দৰ, মই ভিতৰত সোমাই আহিলোঁ। খুব সুন্দৰ ৰাইজৰ কাৰণে সুবিধাৰ্থে বহা ছিটিং কেপাচিটিও খুব ভাল কৰিছে। বাহিৰতো ছিটিং কেপাচিটি কৰিব। আজি মাত্ৰ অনুষ্টুপীয়াকৈ উদ্বোধনে কৰিছে আৰু বাকীখিনি কাৰিকৰী কামখিনি কৰিবলৈ বাকী আছে। তেখেতে নিশ্চয় আৰু আটক ধুনীয়া কৰিব বুলি মই আশা ৰাখিছোঁ। একচুৱেল মানে ভাবাটো ক'বলৈ হ'লে আমাৰ ল'ৰা অভিষেক পাল তাৰ এটা প্ৰচেষ্টা আছিলে বহুদিনৰ পৰা এটা ৰেষ্টুৰেণ্টৰ এনেকাই ফুড ৰেষ্টুৰেণ্ট কৰিব। আৰু আমি সৰু সুৰা এনে বাছবিলাক মই চাইছিলোঁ, তেতিয়া আমি গভৰ্ণমেণ্টৰ পৰা এনেকুৱা এটা সুবিধা পাইছোঁ যে মানে অকশ্যনত সেই বাছবিলাক আমাক সেই ৰিজেক্ট বাছবিলাক আমাৰ মানে কিবা এটা কামত লগাবৰ কাৰণে এটা সুবিধা দিছে। সেই সুবিধাটো আমি এভেইল কৰিলোঁ। আৰু আমাৰ নিবনুৱা যিহেতু আমাৰ ল'ৰা এটা মাষ্টাৰ্ছ কৰিলে, কৰাৰ পাছত চাকৰি বাকৰি নকৰে বা এইটোৰ ভিতৰত ইণ্টাৰেষ্ট দিছে, সেইটো ক্ষেত্ৰত মই দেউতা হিচাপে তেখেতক মই আগবঢ়াই দিলোঁ। আৰু যাতে আমি এটা নতুনত্ব, খালি আমাৰ বিজনেছ বুলি নহয়, ইয়াৰ লগতে আমি যাতে এটা মাৰ্ঘেৰিটাৰ মানুহক আমি এটা নতুনত্ব কিবা এটা দিব পাৰোঁ, নতুন এটা কিবা মানে যাতে ৰাইজৰ বাবে হয়, সেইটো চিন্তা কৰি পেলাই সেই বস্তুটো আমি আগবঢ়ালোঁ। আৰু আমাৰ ASTCৰ আমাৰ পৰাও যথেষ্ট আমাক সহায় কৰিলে। সেইকাৰণে আমি ASTCকো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সকলোৱে আমাৰ ইয়াৰ ক্ষেত্ৰত মানে সহায় সহযোগ পাইছোঁ। সেই ক্ষেত্ৰত আমি সকলোকে, যি মানুহবিলাকে আমাক সহায় সহযোগ কৰিলে সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু এই ৰেষ্টুৰেণ্টখন আমি ৰাইজৰ চাহিদা মতে আমি আৰু আগত লৈ যাম। এইটো আমাৰ বহুত এটা ইচ্ছা। এইটোৰ ভিতৰতে আমাৰ বিভিন্ন ধৰণৰ আমাৰ অকেশ্যনবিলাক কৰিব পাৰিব, বাৰ্থডে পাৰ্টি কৰিব পাৰিব, আমাৰ মেৰেজ ডে পাতিব পাৰিব। ইয়াৰ কাৰণে কোনো ৰেণ্টো দিব নালাগে। আমি মানে খালি খোৱা বোৱাটো আপোনালোকে কৰিব ইজি, যাতে ৰাইজে মানে খুব সহজে সেই বস্তুটো এভেইল কৰিব পাৰে, সেইটো চিন্তা লৈও আমি সেইটো নামিছোঁ। আৰু আশীৰ্বাদ কৰিব সকলোৱে যাতে সেইখিনি আমাক সেই সুবিধাটো এভেইল কৰিব পাৰে, আমিও দিব পাৰিম। ক'বলৈ হ'লে ৰাইজৰো এটা অনুমান আছে, বহুত টকা ইয়াত ওলাই গৈছে। ক'বলৈ হ'লে প্ৰায় 15-20 লাখ টকামান ওলাই গ'ল। এইটো মানে দেখা মতে, কাৰণ এইটো এটা একদম কদৰ্য জেগা আছিলে, যিটো জেগাত মানুহে একদম
বেয়া চকুৰে চাইছিলে সেইটো জেগাটো আৰু ইয়াৰ পৰা বহুত ৰিপৰ্টো হৈছিলে জাবৰ চাবৰ যেনে তেনে যি টি মানে এটা গাঁত এটা আছিলে সেই গাঁতটো ভৰপূৰ কৰি পেলাই সেইটো এটা লুকছ দিবৰ কাৰণে যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হৈছে তাত লেবাৰৰ লগতে মই নিজেও লেবাৰ হৈও মানে যাতে আমি সেইখিনি আমি এটা লুকছ দিবলৈ প্ৰচেষ্টা চলাইছোঁ আৰু এইটো আজি যদি এইটো লুকছটো চাব পাইছে তেতিয়াহ'লে বহুত কষ্ট ইয়াৰ ওপৰত আছে মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট এনি ভাৰত 24